আজি অসমৰ ৰাজধানী গুৱাহাটীৰ মাজমজিয়াত যি এক ঘটনা সংঘটিত হ'ল, এই ঘটনাটিক আমি পোনপ্ৰথমে টাইম জগত অসম কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা তীব্ৰভাৱে গৰিহণা জনাইছোঁ, ধিক্কাৰ দিছোঁ। গুৱাহাটীৰ মাজমজিয়াত আৰ্যনগৰত আজি অসমীয়া গৌবেগ, অসম গৌবেগ ধ্বনি দিব পৰা হ'ল। অসমৰ ৰাজধানীত থলুৱা অসমীয়া লোকক অনা অসমীয়া লোকে গুৰলা গুৰকৈ পিটিব পৰা হ'ল। এয়া আমাৰ বাবে অতি লাজৰ বিষয়। কিন্তু আজি আমি প্ৰতিজন লোকেই মনত দুখ পাইছোঁ আৰু আমি ক্ষোভিত হৈ আছোঁ। কিন্তু পোনপ্ৰথমেই এই ঘটনাটোৰ লগত যিসকল কালপ্ৰিত জড়িত হৈ আছিলে, প্ৰতিজন কালপ্ৰিতক আমি অতি শীঘ্ৰে কৰায়ত্ব কৰি তেওঁলোকৰ ওপৰত বিহিত ব্যৱস্থা ল'বলৈ অসমৰ গৃহ বিভাগক আমি আহ্বান জনাইছোঁ যে এই কালপ্ৰিতকেইটাই অসম গৌবেগ, অসমীয়া গৌবেগ ক'বলৈ সাহস কৰিলে, যিকেইজন কালপ্ৰিতে অসমীয়া এজন লোকক ৰাস্তাত বগৰাই বগৰাই পিটিবলৈ সাহস কৰিলে, সেই লোককেইজনক অতি শীঘ্ৰে বিহিত ব্যৱস্থা ল'ব লাগিব। যদি অসম চৰকাৰে বা অসমৰ প্ৰশাসনে যদি সেই লোকৰ ওপৰত বিহিত ব্যৱস্থা ল'ব নোৱাৰে, তেতিয়া কিন্তু থলগিৰি অসমীয়া লোকে কিন্তু খিলঞ্জীয়া ভূমিপুত্ৰ লোকসকলে কিন্তু বিহিত ব্যৱস্থা ল'বলৈ বাধ্য হ'ব। কিন্তু আৰু চাওক, আমি আজি লজ্জিত হৈছোঁ আৰু ক্ষোভিত হৈছোঁ, কাৰণ আমাৰ অসমত বহিৰাগত লোক আহি অসমত থাকি আজি অসমৰ ৰাজধানীত অসমীয়া লোকক প্ৰহাৰ কৰিব পৰা হ'ল। কাৰ ভুলৰ বাবে হৈছে আমি কিন্তু লক্ষ্য কৰি আছোঁ। কিন্তু আপোনালোকে লক্ষ্য কৰিব, বিগত কিছু বছৰৰ পৰা কিন্তু সেয়া লাগিলে গুৱাহাটীত হওক, সেয়া লাগিলে শিৱসাগৰত হওক, সেয়া লাগিলে অসমৰ বেলেগ প্ৰান্তত হওক, কিন্তু কিছুমান হিন্দীভাষী লোক, অনা অসমীয়া লোকে অসমীয়া লোকৰ, খিলঞ্জীয়া ভূমিপুত্ৰ লোকৰ ওপৰত কিন্তু প্ৰহাৰ কৰি থকা বা তেওঁলোকৰ ওপৰত অত্যাচাৰ কৰি থকা আমি কিন্তু কিছুদিনৰ পৰা পৰিলক্ষিত হৈছে। আৰু এই প্ৰৱণতাটো কিন্তু বৃদ্ধি পাইছে। কিন্তু কথা স্পষ্ট, অসমীয়া কোনোজন শেষৰজন অসমীয়া থলগিৰ লোকৰ ওপৰত যদি কোনোবাই যদি অত্যাচাৰ কৰে, কোনোবাই যদি তেওঁলোকৰ ওপৰত যদি দমন নীতি অৱলম্বন কৰে, তাৰ বাবে কিন্তু প্ৰতিজন অসমীয়া কিন্তু আজি ওলাই আহিব। কিন্তু আজি প্ৰতিজন অসমীয়াৰ মনত ক্ষোভ কিন্তু আজি। আৰু আমি অসমৰ যিখন খিলঞ্জীয়া ভূমিপুত্ৰ সুৰক্ষিতৰ কথা কৈ থকা যিখন চৰকাৰ আছে, সেই চৰকাৰৰ প্ৰতি আমাৰ কিন্তু প্ৰশ্ন আছে। আৰু তেওঁলোকৰ প্ৰতি আহ্বান, যদি আপোনালোকে প্ৰকৃতাৰ্থত সঁচাকৈ আপোনালোকে খিলঞ্জীয়া ভূমিপুত্ৰ, থলগিৰি ভূমিপুত্ৰ অধিকাৰৰ কথা কয়, থলগিৰি লোকসকলৰ সুৰক্ষিতৰ কথা ভাবে, তেতিয়াহ'লে কিন্তু এই আজিৰ ঘটনাটোৰ লগত জড়িত প্ৰতিজন ব্যক্তিক কিন্তু আপোনালোকে অতি সোনকালে কৰায়ত্ব কৰি বিহিত ব্যৱস্থা ল'ব লাগিব। কিন্তু আৰু এটা কথা চাওক, আজি আমি অপ্ৰিয় হ'লেও সঁচা কথা, আমি ইতিমধ্যে সংবাদ মাধ্যমৰ যোগেদি অৱগত হৈছোঁ, যিসকল বিহাৰী লোক আজি অসমীয়া লোকজনৰ ওপৰত অত্যাচাৰ কৰা, সাংবাদিক, সংবাদ জগতৰ ব্যক্তিৰ ওপৰত মাৰপিট কৰিবলৈ কুণ্ঠাবোধ নকৰা যিসকল লোক, সেই লোকসকল কিয় সাহস পাইছে? কাৰণ সংবাদ মাধ্যমৰ যোগেদি আমি অৱগত হৈছোঁ, সেই লোকজনৰ পিছফালে এজন গুপ্তা নামৰ বিধায়ক কিন্তু তেওঁ ৰক্ষণাবেক্ষণ দি থকা হৈছে। আৰু কেনেবাকৈ যদি আমি অৱগত হওঁ যে ৰাজনৈতিকভাৱে এই লোকসকল যদি সুৰক্ষিত পায়, ৰক্ষণাবেক্ষণ পায়, তেতিয়া কিন্তু অসমত কিন্তু পৰিস্থিতি ভয়ংকৰ হ'ব। কিন্তু কাৰণ চাওক, এই অসমখন সুৰক্ষিত কৰাৰ স্বাৰ্থত, এই অসমখনক বচাই ৰখাৰ ক্ষেত্ৰত কিন্তু আমাৰ উপৰিপুৰুষসকলে, অসমীয়া লোকৰ উপৰিপুৰুষসকলে কিন্তু শৰাইঘাটৰ নিচিনা ঠাইত কিন্তু তেজ দিবলৈ গৈছিলে। কিন্তু তেজ দিয়াত কুণ্ঠাবোধ কৰা নাছিলে। একেটা দিনত 10,000 অসমীয়া লোকে তাত তেজ দিছিলে। কিন্তু আৰু পুনৰ যদি তেজ দিব লাগে, প্ৰতিজন অসমীয়া লোকে কিন্তু নিজৰ অধিকাৰৰ, নিজৰ ভূমিপুত্ৰৰ লোকসকলক সুৰক্ষিতভাৱে কিন্তু তেজ দিবলৈ বাধ্য হ'ব। আৰু এটা কথা এটা স্পষ্ট, এই বিজেপি শাসিত চৰকাৰখন বা এই যিসকল লোকক, কাৰণ গুপ্তা নামৰ বিধায়কজনক ৰাজধানীত যেতিয়া তেওঁলোকে এই বিধায়কজনক বিধায়কৰ বাবে তেওঁলোকে নিৰ্বাচিত কৰিলে, তেতিয়াই কিন্তু অসমীয়া থলুৱা লোকৰ ওপৰত কিন্তু এটা ডাঙৰ চৰ্ট সেইদিনাখনেই পৰিছে কিন্তু অসমীয়া মানুহৰ ওপৰত। যিখন ৰাজধানীত কি অসমীয়া মানুহৰ অভাৱ আছিলে নেকি?
যে এই গুৱাহাটীখনত এজন অসমীয়া বিধায়কৰ অভাৱ আছিলে নেকি? জনপ্ৰতিনিধিজন এজন হিন্দী লবিৰ লোকক দিবলগীয়া হ'ল। আমাৰ তীব্ৰ বিৰোধিতা আছে আৰু বিৰোধিতা কৰিম কিন্তু। আৰু কাৰ ভুলৰ বাবে? কেৱল এই বিজেপি শাসিত চৰকাৰখনৰ ভুলৰ বাবে আজি গুৱাহাটী নিচিনা ঠাইত কিন্তু অসমীয়া লোক কিন্তু আজি লাঞ্ছিত হ'বলগীয়া হৈছে। অসম আজি গো বেক ধ্বনি দিব পৰা হৈছে। অসমীয়া আজি গো বেক দিবৰ বাবে তেওঁলোকে কিন্তু সাহস কৰিছে। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া, অসমত থকা যিখন বিজেপি শাসিত চৰকাৰ, এই চৰকাৰখনে পুনৰ বিবেচনা কৰিব লাগিব। তেওঁলোকে অসমীয়া স্বাৰ্থত থাকিব নে তেওঁলোক কোনোবা গুপ্তাৰ লগত থাকিব নে তেওঁলোক কোনোবা সিংহৰ লগত থাকিব? আজি চাওক, অসমত দুজনকৈ কিন্তু কেবিনেট মন্ত্ৰী হিন্দী ভাষী লোকক দিছে কিন্তু, য'ত 50 লাখ আহোম লোক প্ৰতিনিধিত্ব কৰে তাত কেৱল মাত্ৰ এজন জনপ্ৰতিনিধি আহোমৰ এজন কেবিনেট মন্ত্ৰী দিয়া হৈছে। কিছুমান বহু এনে জনগোষ্ঠী আৰু জনজাতিৰ লোক হৈছে, মৰাণ মটকসকলে তেওঁলোকৰ নিজৰ জনপ্ৰতিনিধি মন্ত্ৰী হিচাপে পোৱা নাই কিন্তু। আৰু বহু লোক কিন্তু আজি অসমৰ বহুত খিলঞ্জীয়া ভূমিপুত্ৰ জাতি জনগোষ্ঠীৰ লোকে কিন্তু তেওঁলোকৰ মন্ত্ৰী পাবলৈ সক্ষম হোৱা নাই, য'ত অনা অসমীয়া লোকে কিন্তু অসমত আজি মন্ত্ৰিত্ব পাবলৈ সক্ষম হৈছে। আমাৰ কথা একদম স্পষ্ট। অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ প্ৰতি আমি আহ্বান জনাইছো যে যিসকল লোক আজি ঘটনাটোৰ লগত জড়িত আছে প্ৰতিজন লোকক কিন্তু শাস্তি প্ৰদান কৰিব লাগিব। নতুবা যদি অসমৰ এই লোকসকল যদি কেনেবাকৈ ৰাজনৈতিকভাৱে ৰক্ষণাবেক্ষণ পায়, তেতিয়া কিন্তু আমি অসমৰ ৰাইজৰ প্ৰতি আহ্বান জনাম যে সকলো ৰাইজ কিন্তু আজি কিন্তু আমি ঘৰত সোমাই থাকিলে নহ'ব কিন্তু। ভূপেন হাজৰিকাই কৈ যোৱাৰ দৰে কিন্তু নহ'লে এদিন অসমত অসমীয়া মগনীয়া হ'ব, এদিন অসমত অসমীয়া ভগনীয়া হ'ব কিন্তু। আৰু সেই দিনটো বহুত বেছি দিনলৈ নাই যদি আমি আজি সজাগ নহওঁ। সকলো ৰাইজ সামাজিক মাধ্যমত হওক প্ৰতিবাদ সাব্যস্ত কৰক, ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰক, যেতিয়ালৈকে এই বিহাৰী লোকসকল যি তেওঁলোকে কৰা ভুলৰ যদি শাস্তি দিয়া নহয়, তেতিয়ালৈকে কিন্তু অসমীয়া মানুহ কিন্তু আপোনালোকে ক্ষান্ত নাথাকিব আৰু আমিও ক্ষান্ত নাথাকো, কথা স্পষ্ট। আৰু অসমৰ প্ৰতিটো দল সংগঠনৰ প্ৰতি মই আমি আহ্বান জনাম যে আপোনালোকে অসমীয়া খিলঞ্জীয়া ভূমিপুত্ৰৰ সুৰক্ষিত ভৱিষ্যতৰ বাবে এই বিষয়ে সকলোৱে মাত মাতক আৰু সঁচাৰে সকলোৱে ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ কৰিবৰ বাবে আমি আহ্বান জনাইছো। ধন্যবাদ। জয় আই অসম।